নামটো কি? নামটো কি? হা? ৰেব। ঘৰ ক'ত? ঘৰ ক'ত? তই ইয়াত কি কৰিছিলি? ইয়াত কি কৰিব আহিছিলি? ইটা কাক সুধি নিছিলি? চুৰ কৰিছিলো বুলি ক। চুৰ কৰিছিলি? আগৰ বেলি ক'ত বিকিলি? আগৰ দাদা মই এবাৰ নিছিলো দাদা, এবাৰতো এই নদী কিনাৰৰ ওচৰত বিকিলো। আৰু এইবুলি ফিল্ডৰ ওচৰত বিকিছ কৈছিলি যে ক'ত? সেইটোৱে দাদা। ক'ত? আৰু সেইদিনাখন ধপাতপতি বুলি কৈছিলি ক'ত? ধপাতপতি কাৰ ঘৰত বিকিছিলি? সেইটোৱে ধাপাতপতিৰ ওচৰতে মানে। ধপাতপতি কাৰ ঘৰ? কাৰ ঘৰ? মানুহটো যেতিয়া চিনি নাপাওঁ নাম। কাৰ ঘৰ? মানুহটোৰ নামটো চিনি পাবি কাৰ ঘৰত বিকিছিলি? চুৰ কিহৰ কাৰণে কৰিছিলি? দাদা কিমানত বিকিছিলি? মই এতিয়া 400 টকাত বিকিছিলো। জোৰেকে ক। হা? কিমান? 400 টকাত। 400 টকা। কিমান লিটাৰ নিলি? ইয়াতকে আৰু 10 পিচ মান 20 পিচ। আৰু আগত কেইবাৰ নিলি? আৰু 10 পিচ মান হ'ব। আগত কেইবাৰ নিলি? আগত নাই নিয়া দাদা, এইটো এবাৰ। আগত 400 টকাত যে বিকিলো বুলি ক'লি, আগত নাই নিয়া। তাৰ আগত আহিছিলো যে। আৰু এবাৰ আহিছিলো যে। এইটোৱে বিকিছিলো। আৰু বেলেগ বেলেগ ৰিক্সাটো নিছিলে। এখন নীলা ৰিক্সা এখন সেইদিনাখন আছিলে, সেইখন কাৰ ৰিক্সা আছিলে? ক সেইদিনাখন বেলেগ ৰিক্সা এখন আছিলে, দিনত নিছিলে, সেইখন কাৰ ৰিক্সা আছিলে? তই কাৰ ৰিক্সা পঠিয়াইছিলি? কৈ যা, সেইটো জানো ছাৰ। ভালে ভালে কৈ যা। নীলা ৰিক্সা এখন সেইদিনাখন আহিছিলে, সেইখন কাৰ ৰিক্সা আছিলে? ক সেইদিনাখন নীলা ৰিক্সা এখন আহিছিলে, কাৰ ৰিক্সা পঠিয়াইছিলি? জ্বৰ নপঠিয়ালে কৈ ইয়াত ইটা আছে বুলি কোনে ক'লে? ইনফৰ্ম কোনে দিছিলে ইটা আছে বুলি? এইটো হাবিয়ে চাবিয়েতো ঢাক খাই আছে। ইয়াত ইটা খালী হৈ গ'ল। তই এবাৰ দুবাৰ নিলে ইটা খালী, ইটা খালী, থাক ইটা খালী। 15,000 ইটা, তই 15,000 ইটা খালী কৰিলি। তই দুবাৰ 15,000 ইটা কেনেকে খালী কৰিলি? এইকেইটা নি কেইবাৰ নিছিলি? ক সঁচা কথা ক, কেইবাৰ? আৰু 2 মান দিলে কবি নেকি? নে নেমাৰিলে কবি? তোক এৰি দিম। ভালকে ক। আৰু কোন কোন আছিলে লগত? কোন কোন আছিলে কৈ যা।